অতি পুৰণি মন্দিৰ বুলি আমি এই ডিপাৰ্টমেণ্টৰ আৰ্কিঅলজিষ্টসকলে আমাক জনাইছে। 3টা পিৰিয়ড ইয়াত আছে। অতি জাগৃত শিৱ মন্দিৰ, মহাপুৰুষজনাৰ জন্ম ৰহস্য জড়িত হৈ আছে। বানাসুৰে ইয়াত আহি পূজা কৰাৰ আখ্যান আছে। গতিকে কিমান এটা জাগৃত, আৰু এতিয়া আপোনালোকে চাব কিমান টুৰিজিমেও ডেভেলপমেণ্ট কৰিছে, আৰ্কিঅলজিয়েও কাম কৰি আছে। এতিয়া কাম কৰিবলৈ যাওঁতে কি হয়, ধনী ঘৰটো ভাঙিব লাগিব। আগৰ ধনী ঘৰৰ ঠাইত এতিয়া নতুন ধনী ঘৰ বনাই আছে, প্ৰায় 30% হ'লেই। এতিয়া 1 মাহ 2 মাহৰ ভিতৰত ধনী ঘৰো হৈ যাব। কিন্তু যেতিয়া ভাঙিবলৈ যাব তেতিয়াতো বস্তুখিনি অলপ ইফাল সিফাল কৰিব লাগিব। সেইখিনি কৰিবলৈ যাওঁতে টচ নচ কৰা শব্দ প্ৰয়োগ কৰিছে, ধ্বংস কৰা শব্দ প্ৰয়োগ কৰিছে। ক'ত অধিকাৰ পালে তেখেতে এইটো? আৰু কিবা ক'ব লগা আছিল মন্দিৰ কমিটিত ক'ব লাগিছিল তেখেতে। কিন্তু তেখেতে কংগ্ৰেছৰ এখন মিটিঙৰ মাজত কৈছে। আৰু আজি আমি আমাৰ এক্সিকিউটিভ প্ৰেচিডেণ্ট আমাৰ বগীৰাম বড়ো ডাঙৰীয়া, তেখেতৰ উপস্থিতিত আপোনাৰ DS ফিল্ডত তেখেতে এই মন্দিৰৰ বিৰূপ মন্তব্য কৰিছে। গতিকে আমি আজি বহিছোঁ, আমাৰ গোটেই এক্সিকিউটিভখনে আমি আহ্বান কৰিলোঁ। আহ্বান কৰি পেলাই আমি এটা সিদ্ধান্ত ল'লোঁ, তেওঁক আমাৰ এই মন্দিৰ কমিটিৰ পৰা বহিষ্কাৰ কৰা হৈছে। আৰু ভৱিষ্যতলৈ কোনো ৰাজনৈতিকেই হওক বা অন্য মন্দিৰক টানি কোনো ধৰণৰ যাতে মন্তব্য প্ৰকাশ নকৰে, তাৰ বাবে আমি সকীয়াই দিছোঁ। আইনী ব্যৱস্থা গ্ৰহণ কৰা, আইনী ব্যৱস্থা আমি যদি তেনেকৈ আৰু কয় তেতিয়াহ'লে আমি আইনৰ আশ্ৰয় ল'ম বুলি আজি প্ৰস্তাৱ গ্ৰহণ কৰিছোঁ। আৰু সিংহলক ইয়ালৈ আহিবলৈ নিদিওঁ। বহুত সিংহলৰ এগেইনষ্টে কিবা কিবি কৈ আছে। মই সিংহল ডাঙৰীয়াক কৈছোঁ এইবিলাক কথাত গুৰুত্ব দিব নালাগে। আমি আজি গুপ্তেশ্বৰ দেৱালয় উন্নয়ন সমিতিৰ এটা জৰুৰী বৈঠক অনুষ্ঠিত হয়। এইটো সংক্ৰান্ততেই অনুষ্ঠিত হৈছে যে আমি দেখিবলৈ পাইছোঁ আৰু শুনিছোঁ যে আমাৰ এই আপোনাৰ উন্নয়ন সমিতিৰ উপদেষ্টা আপোনাৰ অঞ্জন উপাধ্যায় দেৱে আপোনাৰ ছ'চিয়েল মিডিয়াৰ জৰিয়তে কেইবাখনো সভাত মানে আমাৰ এই উন্নয়ন সমিতিৰ জৰিয়তে কাম কৰা আপোনাৰ ইতিহাস প্ৰসিদ্ধ গুপ্তেশ্বৰ দেৱালয়ৰ যিখিনি কাম হৈ আছে তাৰ বিৰুদ্ধে তাৰমানে মন্তব্য প্ৰকাশ কৰি আছে যে মন্দিৰটো উন্নয়নৰ নামত তছনছ কৰিছে, আপোনাৰ বিশৃংখলভাৱে মানে কিছুমান কৰিছে, আৰু ৰাইজৰ আপোনাৰ উন্নয়নৰ ক্ষেত্ৰত আপোনাৰ যিখিনি কৰিবলগীয়া আছে সেইখিনি আপোনাৰ অন্যায় হৈছে, এনেকৈ ধৰণৰ মন্তব্য আমি শুনিবলৈ পাইছোঁ। আৰু এই মন্তব্যবিলাক তেখেতে প্ৰতিবাদী আপোনাৰ সভা এখনত, আপোনাৰ ৰাজনীতিক সভা এখনতো কৈছে। আৰু লগতে এইটো ক্ষেত্ৰত আপোনাৰ যুৱ ছাত্ৰ পৰিষদৰ দ্বাৰা অনুষ্ঠিত ঢেকীয়াজুলি DSA ফিল্ডত যিখন সভা অনুষ্ঠিত, ৰাজহুৱা সভা অনুষ্ঠিত হৈছিলে, সেই সভাটো সেই একেধৰণৰ বিৰূপ মন্তব্য প্ৰকাশ কৰি আহিছে। গতিকে তেখেতক আমি এইটো কাৰ্যত আমি খুব ক্ষোভিত হৈছোঁ আৰু দুখ কষ্ট পাইছোঁ। এইকাৰণেই যে ইয়াৰ মন্দিৰৰ যিটো আস্থা আছে সেই আস্থাটোৰ ওপৰতো আঘাত সানিছে। গতিকে সেইফালৰ পৰা আমি সেইটো গৰিহণা দিছোঁ। আৰু আজিৰ সভাৰ জৰিয়তে তেখেতক সেই তেনেকৈ ধৰণৰ মন্তব্য আপোনাৰ আগবঢ়োৱাৰ বাবে তেখেতক আপোনাৰ সমিতিৰ ফালৰ পৰা তেখেতক অব্যাহতি